তামোলপুৰত চৰকাৰী জৰীপৰ নামত অবাধ ধন সংগ্ৰহৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। তামোলপুৰৰ অময়পুৰ গাঁৱত সৃষ্টি হয় এই পৰিস্থিতি। গাঁওখনত আজি সুদৰ্শন চক্ৰ এণ্ড পাৱাৰ কৰ্পোৰেশ্যন নামৰ এটা NGO কৰ্মকৰ্তাই চৰকাৰী লোকপ্ৰিয়ত বাসগৃহ নম্বৰ ID নম্বৰ আদিৰ জৰীপৰ নামত প্ৰতিজন লোকৰ পৰা 60 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ। উক্ত ঘটনা কেন্দ্ৰ কৰি গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। NGO কৰ্মীসকলে উত্তপ্ত পৰিস্থিতিৰ পিছতেই সংগ্ৰহিত ধন ঘূৰাই দিবলৈ বাধ্য হয়। তামোলপুৰ উন্নয়ন খণ্ডৰ অনুমোদন থকা বুলি দাবী সুদৰ্শন চক্ৰ এণ্ড পাৱাৰ কৰ্পোৰেশ্যন নামৰ NGO-টোৰ কৰ্মীৰ। ইফালে তামোলপুৰ উন্নয়ন খণ্ডৰ বিষয়ববীয়াই তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ কোনো ধৰণৰ অনুমোদন নিদিয়া বুলি অভিযোগ কৰে। তামোলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সোধা পোছাৰ বাবে আৰক্ষী থানালৈ লৈ যায় সুদৰ্শন চক্ৰ এণ্ড পাৱাৰ কৰ্পোৰেশ্যন নামৰ NGO-টোৰ বিষয়ববীয়া। পইচাৰ কাৰণে হাল্লা লাগছে। তাৰমানে বস্তুটো তাৰমানে পইচা লৈছে আৰু কাৰ্ড এখন দিছে আৰু এই কিবা ঘৰৰ নম্বৰ লাগে কিবা লাগে তাৰমানে ঘৰৰ কিবা আহিব। পইচাটো তাৰমানে বেলেগে লৈছে এখেতে খনে ল'বা দিছে। খনে আহিছে, খনে কৈছে কি 70 টকাকৈ লৈ যাবি আৰু তেখেতসকলক পইচা দিবি কাৰ্ড এখন দিব সেনেকৈ কৈছে। এইটো ক'ৰ বাহিৰৰ পৰা আহিছে তাৰমানে অফিচিয়েল মানুহ নহয়। চবৰে পৰাই লৈছে। কিমানকে লৈছে? 70 টকাকৈ। আমাক কৈছে মেম্বাৰে কৈছে যে তোমালোকে হেৰিয়াতে এখন কিবা কাৰ্ড দিব, কাৰ্ডখন লৈ যোৱা, আহি পইচা 60 টকাকৈ লৈ আহি পেলাই লৈ যোৱা। বোলে কিহৰ কাৰ্ড? বোলে হেৰি কিবা এটা কাৰ্ড দিব আপোনালোকৰ ইলেকশ্যনৰ কাৰণে, কাৰ্ডখন লৈ যোৱা, ৰিচিভ এখন আহিছে। তাৰপিছত আহিলোঁ। তাৰপিছত মই কৈছোঁ যে আমিতো গম পাইছোঁ বাহিৰা জেগাত আমি নলবাৰীতো খবৰ লৈছোঁ, নলবাৰীতো কাৰ্ডত পইচা লোৱা নাই। প্ৰত্যেকৰ ঘৰে ঘৰে যায় তেখেতসকলে হেৰি কৰিব, চেঞ্চাছ কৰিব। তাৰপিছত চেঞ্চাছ বুলি কোৱাৰ লগে লগে মই তেতিয়া মই তাৰপিছত ক'লোঁ যে ইয়াতে পইচাটো ল'ব নোৱাৰে। মই সুধিলোঁ, সোধাতে কৈছে নহয় 60 টকাকৈ দিব লাগিব। বোলে ঠিক আছে, 60 টকা আমাৰ পৰা লৈছে, লৈ পেলাই কাৰ্ডখনৰ ৰিচিপ্ট দিছে। আমি গ'লোঁ, যাওঁতে আমাৰ অভিজিত ভাইটি আছিল, তেওঁ গম পালে। গম পাই আহি তেওঁ আহি পেলাই এইখিনি কৰিলে। কৰোঁতে যিজন ইয়াতে মালিক আহিছে, মালিকজনে অভিজিতক পালে মাৰিবই খোজে। মই তেতিয়া মাত লগাইছোঁ, কিয় মাৰিব আপুনি, কিয় ধমকান দিব অভিজিতৰ? এইটো তেখেতৰ নামটো বা কি নাজানো। এই হেৰি আপোনাৰ চেঞ্চাছৰ কাৰণে যিজন মেইন হৈ আছে, অফিচাৰ হৈ আছে, অফিচাৰে তেখেতে অফিচাৰ বুলি কৈছে। তাৰ পইচাটো এই দুজন মানুহে লৈছে। তেখেতসকলে কৈছে 60 টকাকৈ দিয়ক। তাৰপিছত আমি 60 টকাকৈ পইচা দিবলৈ কাৰ্ডখন লৈ গৈছোঁ। লৈ যোৱাৰ পিছত গম পোৱাৰ পিছত আহি আমাক আমি একেলগে আহিলোঁ। আহি অভিজিতক যে মাৰিব খুজিছে, আমি মাত লগাইছোঁ, অভিজিতক কিয় মাৰিব আপোনালোকে? অভিজিতক মাৰা হেৰি নাই নহয়, আপোনালোকে কি কাৰণত আছে আমাক জানিবা দিয়ক। জানিবা নিদিয়ে, খালি কেৱল পইচা লয়।